Krishna, Shankara, Hare Hare, Hare Krishna, Hare Krishna, Krishna Krishna, Hare Hare, Hare Hare, Hare Rama, Hare Rama, Krishna Shankara, 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 Hare Hare, Hare Rama, Hare Rama, Krishna Shankara
গোৱালপাৰা আইসকল, গোটেই কেইগৰাকী জ্যেষ্ঠ আই মই সেৱা ধৰিছোঁ। ভাল হৈছে আই, কিন্তু প্ৰথম যে বিলম্বিতৰ নিচিনাকৈ 3টা মাত্ৰা সেইটো দিহানামতহে প্ৰযোজ্য আই, এইটো ঘোষানামত নেলাগে নহয়। ঘোষানামত 1 তালি 2 তালি 3 তালি খৰতালত গৈ সামৰিব লাগে। এই 2টা তালি হৈছিলে, কিন্তু প্ৰথমত যে এইটো বিলম্বিতলৈ 3টা মাত্ৰাটো দিলে সেইটো দিহানামত প্ৰযোজ্য আই, এইটো ঘোষানামত নেলাগে। ভাল হৈছে আপোনালোকে কষ্ট কৰিছে, চেষ্টা কৰিছে নতুন এটা ৰূপ দিবলৈ, অঞ্চল বিশেষে ঠাই বিশেষে বেলেগ বেলেগ। গতিকে মই সন্মান জনাইছোঁ, কিন্তু আৰু অকণমান চেষ্টা কৰিব লাগিব দে আই। কৃষ্ণ কৃষ্ণ। গোৱালপাৰা আইসকল, সমস্তকে সেৱা জনাইছোঁ। ভাল হৈছে, বৰ নিবিড়ভাৱে কীৰ্তনভাগ লৈছে। শিশুলীলাৰ ইয়াৰ একেবাৰে শেষৰজন কীৰ্তন, 3টা পেজ ভৰ্তি পদ, বহুত দীঘল। সাধাৰণতে আমাৰ উজনি অসমত পালনামত এই কীৰ্তনভাগ দিয়ে। আপুনি মাত্ৰ 6টা পদ লৈছে, আৰু 2টামান পদ সংযোজন কৰিব পাৰিব। 6 ভাগ পদ যে ইয়াত লৈছে। আৰু প্ৰথমতে আপোনাৰ সেই বিলম্বন এনেকৈ দিহানামৰ সেইখিনি আনোতে আপুনি বিলম্বন কৰোঁতে কোনোবা দুগৰাকী মানকো মাজতে চাপৰি বজাই আছে, তেনেকুৱা হৈছে। এনেই ভাল হৈছে, আপোনালোকৰ কোনো মানে ক'বলগীয়া একো নাই। অকণমান অনুশীলন কৰিব, আহিব আকৌ আহিব। আমাৰ অনুষ্ঠানটো চাইনে? ভালদৰে চাই থাকিব। কৃষ্ণ। কৃষ্ণ কৃষ্ণ হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 বলো ভদ্ৰই বোলে আই কৃষ্ণই মাতি খালে যশোদাই কৃষ্ণৰ মুখ মেলি চালে গৰ্ভৰ ভিতৰত ত্ৰিজগত দেখিলে জগতৰ ঈশ্বৰ বুলি চিনি পালে জগতৰ ঈশ্বৰ বুলি চিনি পালে কৃষ্ণ
চলে হাসি তুলি তুমি দেখাইলা মাওক গৰ্ভৰ ভিতৰে আছে সমস্ত জগত কম্পিল হৃদয় যশু দ্বাৰ হেন দেখি পৰম বিস্ময় হুয়া মুদিলন্ত আখিয়ে ৰাম ৰাম পুৱাতে উঠিয়া কৃষ্ণ কানাই থমকি থমকি খুজে চলাই খুজৰ চেৱে চেৱে অ যদুৰাই ৰুণু জুনু কৰি নপুৰ বজাই ৰাম ৰাম
কৃষ্ণ কৃষ্ণ হৰি অ ৰাম কৃষ্ণ ধূপাতাৰী চাংচাৰী আইসকল, সাজপাৰ সুন্দৰ, কিন্তু সেই অনুপাতে অকণমান কেইটামান সৰু সুৰা ভুল মই ক'ম। আপোনালোকে যদি অলপ গুৰুত্ব দি শুনে আপোনালোকৰ কাৰণে মংগল। আই, আপুনি মাতটো অকণমান জোৰ দিব লাগিব আৰু শব্দ উচ্চাৰণত অকণমান গুৰুত্ব দিব লাগিব। লগে লগে আপুনি অ' ৰাম অ' হৰি কৈছে, চাওকচোন শৰীৰৰ নিম্নাংশত ৰাম নামত হৰি নামত চাপৰিয়ে সাৰ। চাপৰিত যথেষ্ট গুহাৰ্থ আছে, চাপৰিত অত্যন্ত জোৰ দিব লাগিব। সেই বিলম্বিত ভাগটো হ'ল নিবিড় কীৰ্তন। যেতিয়া আপোনালোকে মধ্যমত যাব তেতিয়াহে আপোনালোকে বীৰ কীৰ্তনৰ দৰে কৰিব পাৰিব। সেইখিনি অকণমান গুৰুত্ব দিব আই। যিহেতু দলীয় ঐক্য অত্যন্ত সুন্দৰ, সবল এটা স্থিতি আছে, গতিকে আপুনি যদি প্ৰবলভাৱে দৃঢ়ভাৱে অকণমান আগবঢ়াই নিব পাৰে নহয় আই, আপোনালোকৰ উজ্জ্বল হ'ব ভৱিষ্যত। কৃষ্ণ আই কৃষ্ণ। চাংসাৰী আইসকল, ভাল হৈছে। আপোনালোকৰ দলটোৰ ভৱিষ্যত আছে। অকণমান সৰু সৰু দুই এটা কথা থাকিবই, অকণমান সৰু সুৰা বিসংগতি সকলোৰে থাকে, অকণমান সেইখিনি গুৰুত্ব দিব। এই তিনি চাপৰি শেষত নিদিব বিলম্বনৰ। তাৰপিছত আপোনালোকে দুটলৈ যোৱাৰ আগত নেগেৰা খালী চাপৰ এটা যে দিছে, কৰিব নালাগে সেইটো। শেষতো খালী নেগেৰাই সামৰিছে যে, সেইটো নকৰিব। আৰু দুটা শব্দ চাব ইয়াতে, বিধি মতে থৈলন্ত তোমাৰ কৃষ্ণতাৰ বিধিৱতে, মতে নহয়। আৰু তাৰপিছত সোণাৰৰ ঘুংগুৰা স্বৰ কংকালতো বাজে। এই দুটা শব্দ আকৌ নামঘৰত চব কীৰ্তনত চাই ল'ব। ভাল হৈছে, অকণমান অনুশীলন কৰক, আকৌ আহিব আমাৰ অনুষ্ঠানলৈ। কৃষ্ণ। কৃষ্ণ হৰি অ ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম 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 হৰিৰ নামৰ মহিমা অপাৰ জানি কৰা কৃষ্ণ নামে ৰতি হৰি কহুৱৰি গাহৰ গজেন্দে বৈকুণ্ঠে কৰিলে গতি ৰাম বৈকুণ্ঠে কৰিলে গতি। কৃষ্ণ অ হৰি অনন্ত মুৰাৰী গাহৰ মুখে গজেন্দ্ৰক আনিলাও ধাৰি
গজেন্দ্ৰক আনিলা উধাৰি প্ৰাণৰ কাতৰে গজেন্দ্ৰ চিঞৰে ভয়ে আৰ্তনাদ কৰি ভক্তক ৰক্ষাৰ হেতু আখিলা গৰুৰ স্কন্ধে কৃপাময় দেৱ স্তুতি কৰি গজৰাজে প্ৰভু মাতিলে তুমি নাৰাখিলে মোৰ মৰণ বিলিবে ৰাম ৰাম স্তুতি কৰি গজৰাজে প্ৰভু মাতিলে তুমি নাৰাখিলে মোৰ মৰণ বিলিবে ৰাম ৰাম স্তুতি কৰি গজৰাজে প্ৰভু মাতিলে
এ ৰাম হুন্দে মেৰাই পদ্মগুট ওপৰ কতুলি গজেন্দ্ৰে শৰণ লৈল তাহি হৰি বুলি এ ৰাম শুনি শীঘ্ৰে চৰি তুমি গৰুৰৰ স্কন্ধে ভকতক ৰাখিবাক আখিলা প্ৰবন্ধে ৰাম ৰাম অ হে নাৰায়ণ কিনো তোমাৰ লীলা গাহৰ মুখে গজেন্দ্ৰক উধাৰক লীলাহে নাৰায়ণ কিনো তোমাৰ লীলা অ হে নাৰায়ণ কিনো তোমাৰ লীলা গাহৰ মুখে গজেন্দ্ৰক উধাৰক লীলাহে নাৰায়ণ কিনো তোমাৰ লীলা গাঠে গাঠে চপে চিৰিলা গাহৰ মুখ তোমাৰ প্ৰসাদে গজেন্দ্ৰৰ গৈল দুখ হে নাৰায়ণ কিনো তোমাৰ লীলা অ হে নাৰায়ণ কিনো তোমাৰ লীলা গাহৰ মুখে গজেন্দ্ৰক উধাৰক লীলাহে নাৰায়ণ কিনো তোমাৰ লীলা ঈশ্বৰ কৃপাত দুয়ো সাপ নিস্তৰি বিমানে স্বৰ্গক গ'ল দিব ৰূপ ধৰি হে নাৰায়ণ কিনো তোমাৰ লীলা অ হে নাৰায়ণ কিনো তোমাৰ লীলা গাহৰ মুখে গজেন্দ্ৰক উধাৰক লীলাহে নাৰায়ণ কিনো তোমাৰ লীলা শুনিয়োক সৰ্বজন ঈশ্বৰৰ লীলা বৈকুণ্ঠ সজাবে লাগি হৰি হৰি বোলাহে নাৰায়ণ কিনো তোমাৰ লীলা অ হে নাৰায়ণ কিনো তোমাৰ লীলা গাহৰ মুখে গজেন্দ্ৰক উধাৰক লীলাহে নাৰায়ণ কিনো তোমাৰ লীলা কিনো তোমাৰ লীলা কিনো তোমাৰ লীলা কিনো তোমাৰ লীলা অ ৰাম জয় হৰি কৃষ্ণ অ হৰি অ হৰি অ ৰাম কৃষ্ণ ধেমাজিৰ আইসকল বৰলুইতৰ সিপাৰৰ পৰা 500 কিলোমিটাৰ আহি যথেষ্ট আপোনালোকৰ শাৰীৰিকভাৱেও কষ্ট হৈছে সময়ো যথেষ্ট লাগিছে নহয় জানো আপোনালোকৰ পৰিশ্ৰমক মই শ্ৰদ্ধা জনাইছোঁ আৰু যিটো হেঁপাহ যিটো আৱেগ লৈ ইয়ালৈ আহিছে তাকো মই কৃতজ্ঞতাৰে মই স্বীকাৰ কৰিছোঁ আই নামাচাৰ্য আই বাওঁহতীয়া তথাপিতো আপুনি ইমান সুন্দৰ চাপৰি বজাইছে চাপৰি শুদ্ধ হৈছে ভাল হৈছে আৰু ভক্তিভাৱটো আছে ইমান সুন্দৰভাৱে প্ৰকটভাৱে ওলাইছে আই আৰু এটা কথা বিলম্বিত বৰ সুন্দৰ হৈছে কিন্তু য'ত চাপৰিটো বজাইছে নহয় তাত মাত্ৰাটো আৰু ৰাখি দিব এমাত্ৰা আৰু এক মাত্ৰা ৰাখি দিব তেতিয়া সম্পূৰ্ণ 3 মাত্ৰা হ'ব বুজি পাইছেনে এনেকৈ কৈ এনেকৈ 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 দুবাৰ দিলে তাৰপৰা আনি চাপৰিটো বজালে সেইটো আনি মাত্ৰাটো ৰাখি চাপৰিটো বজাব এইটো ৰাখিব এইটো কেলে হ'ল আমি যে 3 চাপৰি বজাই যে এটা মাত্ৰা ৰাখোঁ আমি এনেকৈ এনেকৈ 3 চাপৰি বজাই যে এটা মাত্ৰা ৰাখোঁ তাৰ এইটো বুজি পাইছে সেইখিনি কৰিব এনে খুব ভাল হৈছে মই আপোনালোকৰ চৰণত সেৱা ধৰিছোঁ ইমান কষ্ট কৰি আহিছে আৰু আগলৈও অকণমান কষ্ট কৰি যাওক নিশ্চয় দ্ৰুত গতিত আপোনালোকে
আগবাঢ়িব পাৰিব। বৰ সুন্দৰ, দলীয় ঐক্যও বৰ সুন্দৰ। কৃষ্ণ বাপ কৃষ্ণ। ধেমাজি ৰাইসকল ভাল হৈছে, আপোনালোকৰ নামষাৰ শুনিবলৈ বৰ ভাল হৈছে। আপুনি এই ঘোষা প্ৰথমতে যে জোৰণি ভাগ ধৰিছে, আপুনি শব্দ দুটামান অকণমান ভুল কৰিছে। আপুনি স্মৰি আছে সুঁৱৰি বুলি গাইছে, গাহ মুখে আছে গাহৰ মুখে বুলি কৈছে। সৰু সৰু কথা, এইকেইটা ইমান অসুবিধা নহয়। আগলৈ ক'ৰবাত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে ইয়াত যেনেকৈ লিখে আপুনি তেনেকৈ গাবলৈ যত্ন কৰিব। আৰু এটা কথা চাবচোন, আপুনি অ'টো ধৰোঁতে অকণমান খহটা হৈছে, আৰু অকণমান বিলম্বিত কৰিব, ভাল হ'ব। আৰু নেগেৰা চাপৰটো বিলম্বনত আৰু অকণমান বিলম্বিত কৰিব। নেগেৰা চাপৰটো খৰ খৰ লাগি গৈছে, সেইৰ লগত মিলা নাই। এনেই কিন্তু নেগেৰা ভাল বজাইছে আপুনি, সেইটো মিলা নাই, অকণমান চাব। অকণমান সেইখিনি কথা গুৰুত্ব দিব, অনুশীলন কৰক। আপোনালোকৰ সাজ সজ্জাও বৰ সুন্দৰ হৈছে। আগলৈ আকৌ আহিব আপোনালোক। কৃষ্ণ।